চাওক প্ৰথমেতো আমি ধন্যবাদ জনাইছোঁ যে আজি আন্তৰ্জাতিক ড্ৰাগছ প্ৰতিৰোধ দিৱসৰ দিনা আমাৰ কুন্তলী আৰক্ষী চকীৰ এখন সজাগতা সভা অনুষ্ঠিত কৰিছে আৰু আমাক মাতিছে। এইটো আচলতে সচেতন যুৱক হিচাপে বা সচেতন সমাজৰ সদস্য হিচাপে আমাৰ এটা দায়িত্ব যে আমাৰ সমাজখন আজিৰ তাৰিখত কোন দিশে গৈছে সেইটো আমি লক্ষ্য ৰাখিব লাগিব। আৰু আজিৰ এই আন্তৰ্জাতিক ড্ৰাগছ প্ৰতিৰোধ দিৱসৰ দিনা আমি ক'ব বিচাৰোঁ যে আমাৰ এই সংখ্যালঘু এলেকাত বিশেষকৈ আমাৰ এই কুন্তলী অঞ্চলত ড্ৰাগছৰ খুব পয়োভৰ বাঢ়িছে। আমাৰ যুৱ প্ৰজন্ম এই ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে। আমাৰ সমাজখনক তেওঁলোকে ধ্বংস কৰাত লাগি গৈছে আৰু এই কথা সৰ্বজন বিদিত। গতিকে আমি আজি ইয়াত যিখন ড্ৰাগছ প্ৰতিৰোধ সভা পাতিলে ইয়াৰ কাৰণে আমি প্ৰথমে কুন্তলী আৰক্ষী চকীক ধন্যবাদ জনাইছোঁ, আৰক্ষী ডিপাৰ্টমেণ্টক আমি ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে আমাক মাতাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমি ইয়াত পূৰ্ণ সহযোগিতা সদায় আগবঢ়াই যাম। ড্ৰাগছ প্ৰতিৰোধ কৰাৰ কাৰণে, সমাজৰ পৰা ড্ৰাগছ নোহোৱা কৰাৰ কাৰণে আমি সদায় সহযোগিতা আগবঢ়াই যাম। আৰু এই চগতে আমাৰ সমাজৰ সকলো মানুহক মই আন্তৰিকভাৱে আহ্বান জনাইছোঁ যে আমাৰ সমাজখনক ড্ৰাগছমুক্ত কৰাৰ কাৰণে আপোনালোক আগবাঢ়ি আহক, আপোনালোক সজাগ হওক, নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি গুৰুত্ব দিয়ক যে আমাৰ সমাজখনক যাতে আমি শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, বৌদ্ধিক ক্ষেত্ৰত আমি আগবঢ়াই নি ল'ব পাৰোঁ, তাৰ কাৰণে আমি আগবাঢ়ি আহিব লাগিব।